ৰাজনীতিৰ একেটা গৰম খবৰে আপোনাক কোন পথে পৰিচালনা কৰিছে বাৰু? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 4 মাহৰ পিছত চকী হেৰুৱাব। আপুনিও প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি লিখিব লাগিব, চাই থাকক। কাগজ আনি দিয়ক, মই লিখি দিম। এইদৰে সাংবাদিকক ক'লে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই পথালি পাহাৰত। ভূপেন কুমাৰ বৰাৰ মতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 5খন আসনৰ ভিতৰত 5খনেই জিকিব কংগ্ৰেছে। আনহাতে শাসকীয় দলৰ এগৰাকী মন্ত্ৰীয়ে ক'লে আকৌ ভূপেন কুমাৰ বৰাই দলৰ টিকট দিয়াৰ বাবদ পোৱা কমিছনৰ টকাৰে হেলিকপ্টাৰ দৌৰাইছে হেনো। লখিমপুৰলৈ আহি ভূপেন কুমাৰ বৰাৰ একালৰ সতীৰ্থ জয়ন্ত মল্লবৰুৱে এইদৰে ক'লে সাংবাদিকৰ আগত। এতিয়া সাধাৰণ ভোটাৰ ৰাইজে কি কৰে সেয়া সময়তহে গম পোৱা যাব, কি হৈছে আৰু কি হ'বলৈ গৈ আছে। টিকট দিওঁতে কাৰ পৰা টকা পইচা লৈ টিকট দিছে সেই হিচাপবিলাক কৰি থাকোঁতে তেওঁ ব্যস্ত হৈ আছে। আৰু ভূপেন বৰা ডাঙৰীয়া এতিয়া মাত্ৰ কংগ্ৰেছ দলত এইকাৰণে আছে যে সভাপতি হিচাপে যি পাৰে টিকট দিয়াৰ নামত, চান্দা লোৱাৰ নামত অলপ পইচা পাতি গোটাই ল'ব আৰু গোটাই লোৱাৰ কেইদিনমান পিছতে আমাৰ দললৈ আহিব, চিন্তা কৰিব নালাগে। আৰু কংগ্ৰেছে ইজনৰ পিছত সিজন নেতাৰ পদত্যাগ কৰি আছে। সেইকাৰণেতো ভূপেন বৰাৰ লগত কোন থাকিব? এতিয়া তেওঁলোকৰ ইলেকশ্যন কেম্পেইনিঙৰ সময়ত যেতিয়া চান্দা লোৱাৰ হিচাপ চলি থাকে যে কাৰ টিকটটো পইচা দি বিক্ৰী কৰিলে, কাক টিকটটো কেনেকৈ দিলে, কাৰ গেছ এজেঞ্চিৰ চেক ল'লে নে বেলেগৰ চেক ল'লে, কাৰ পৰা কিমান চেক ল'লে, হাৱালা কেনেকৈ কৰিলে, এইবিলাকতে ব্যস্ত আছে। এইবিলাকত ব্যস্ত থাকিলে তাত ৰাজনীতি কৰিব বিচৰা মানুহ কেনেকৈ থাকিব? সেইকাৰণে দলটো এৰি গুচি আহিছে মানুহখিনি। ভূপেন বৰাটো চান্দা ল'বৰ কাৰণে কংগ্ৰেছ পাৰ্টিত আছে, তেওঁ পইচা উঠাবৰ কাৰণে আছে। পইচাখিনি উঠোৱা হ'লে তেওঁ বিজেপিত আহি যাব, চিন্তা কৰিব নালাগে। আৰু ৰমেন বৰঠাকুৰে নতুন দল গঠন কৰিম বুলি কৈছে। খুব ভাল। ৰমেন বৰঠাকুৰে সেই একে চান্দা দিছিল বা লৈছিল এনেকুৱাইতো, তেওঁলোকে তেনেকৈ কৰক। ভাল মানুহক এতিয়া মুখ্যমন্ত্ৰী বুলি কৈ আছে, 4 মাহৰ পাছত সেইজনক প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। মই আপোনালোকক লিখি দিম কাগজ দিলে, 4 মাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী বদলি হ'ব। ভ্ৰষ্টাচাৰ দুৰ্নীতিত নিমজ্জিত কোনো ব্যক্তিক বিৰুদ্ধে যেতিয়া অভিযোগ সাব্যস্ত হয় তেতিয়া বিজেপিয়ে মুখ্যমন্ত্ৰী কৰি নাৰাখে। হাৰিয়ানা মুখ্যমন্ত্ৰী বদলি হ'ল দুৰ্নীতি অভিযোগত, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বদলি হ'ল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী বিজেপিয়ে বদলালে, ৰাজস্থানত বদলালে, ত্ৰিপুৰাত বদলালে, এইবাৰ অসমত বদলিব। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী আগফালে প্ৰাক্তন লগোৱা লাহে লাহে আৰম্ভ কৰক। প্ৰথম জিকিম 5খনে এইকাৰণে জিকিম, এইটো মই ভূপেন বৰা বুলি দম্ভালি মাৰি কোৱা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিজেপিয়ে যিটো উপেক্ষা কৰিছে সেই কথা ৰাইজে এই নিৰ্বাচনত বিচাৰ কৰিব। ব্ৰহ্মপুত্ৰ খান্দি 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈছিলে, বানমুক্ত গৰাখহনীয়ামুক্ত অসমৰ কথা কৈছিলে। সেই কথাখিনি কেতিয়া কৈছিলে বিজেপি? যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিব। এতিয়া 120 মাহ হ'ল। 120 মাহৰ মূৰত ৰাইজে এইটো হিচাপ কৰিব যে কি কাৰণে বিজেপিয়ে 60 মাহত কৰি দিম বুলি কোৱা কাম 120 মাহত কৰিব নোৱাৰিলে। বছৰি 5 লাখকৈ 25 লাখ নিবনুৱাক সংস্থাপন দিম বুলি কৈছিলে। এতিয়া 10 বছৰ হ'ল। এতিয়া যোৱা 23 চনত অসমত নতুনকৈ 10 লাখ নতুন নিবনুৱা পঞ্জীভূত হৈছে। গতিকে যুৱক যুৱতীসকলে চিন্তা কৰিব, আজি বিজেপি যদি ইমানেই জনপ্ৰিয়তা আছে, এতিয়া তেওঁলোকে অৰুণোদয় ফৰ্ম গাঁৱত কিয় বিলাই আছে? 10 বছৰ শাসনত থকাৰ পাছত বিজেপিয়ে গাঁৱত গৈ ফৰ্ম বিলাবলগীয়া কি হৈছে?